প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্য। প্ৰতিখন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ সম্ভাৱনা। ধুমুহা বৰষুণৰ সময়ত সাৱধানতা বজাই ৰখাৰ আহ্বান। পৰৱৰ্তী খবৰটো হৈছে 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচন চাউল। ৰেচন নাপালে দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী। দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেইটামান নিয়ম। 1 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ।